Good morning viewers, welcome back to our channel. আকৌ এবাৰ তো আজি হৈ গ'ল 15 আগষ্ট আৰু আজি হৈ গ'ল আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস। তো আজিৰ দিনটো খুব বেছি স্পেচিয়েল আমাৰ বাবে। তো আমিও এতিয়া ৰেডি 15 আগষ্ট উদযাপন কৰিব যাবৰ কাৰণে। এপিনে পল ৰেডি পুৰা আৰু এতিয়া টাইম হ'ল 7টা। সদায় স্কুল যাওঁ 8টা বজাত, আজি 1 ঘণ্টা আগতে ওলাইছোঁ স্কুললৈকে। কিয়? কাৰণ বহুতে কালিয়ে স্কুলত উদযাপন কৰিলে 15 আগষ্ট, কিন্তু পলৰ স্কুলত আজি সকলোকে ইনভাইটেশ্যন দিছে, সকলো যাব লাগিব আৰু তাত পতাকা উত্তোলন হ'ব। তো তালৈকে যাওঁ, বলক আপোনালোকে বলক। হাই হেল্ল' নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মাত কথা অসমীয়া। তো আজি আপোনালোকে যোনটো ভিডিঅ' দেখা পাই আছে, এতিয়া বৰ্তমান যিটো পাই আছে সেইটো 16 তাৰিখৰ, কিন্তু ভিডিঅ'টোত যিখিনি দেখা পাব এইখিনি 15 আগষ্টৰ, মানে 15 আগষ্টৰ দিনাখনৰ। তো কালিৰ দিনটোত এডিটিং কৰিব পৰা নহ'ল আৰু ভিডিঅ'টো কমপ্লিট কৰিব পৰা নহ'ল। কিহৰ কাৰণে? ছাৰ গুৱাহাটীৰ অৱস্থাটো গম পাইছে, নিউজে দেখা পাইছে, শুনিছে চাৰিওফালে পুৰা বম ওলাইছে, বম। তো সেইকাৰণে তাৰমানে কি বমৰ খবৰ ল'ব যাওঁতে মানে ক'ত কি হৈছে ক'ত কি হোৱা নাই এইবোৰ চাওঁতে মানে এডিট কৰিব পৰা নগ'ল আৰু ভিডিঅ'টো কমপ্লিট কৰিব পৰা নগ'ল। তো সেইকাৰণে আজি 16 তাৰিখৰ দিনাখন ভিডিঅ'টো কমপ্লিট কৰিব ওলাইছোঁ আৰু আপোনালোকে চাব, ভাল পাব বুলি আশা থাকিলে আৰম্ভ কৰোঁ। আজি এই 15 আগষ্টৰ দিনাখন প্ৰথম কামটো ৰাতিপুৱাই প্ৰথম কামটো হ'ল পলক স্কুললৈকে লৈ অহা। তো তাক স্কুললৈকে লৈ আহিলোঁ বৰ্তমান, আৰু এয়া স্কুলৰ সামগ্ৰিক দৃশ্য। খেলপথাৰত সকলো ল'ৰা ছোৱালীখিনি আছে, যোনে যোনে আহিব পাৰিছে তেওঁলোকে আহিছে, যোনে যোনে আহিব পৰা নাই তেওঁলোকে অহা নাই, সেইটো সেনেকুৱা ধৰণৰ কথা দিয়কচোন। আৰু এয়া এইপিনে স্কাউটৰ ল'ৰাকেইটাই সাজু হৈছে নিজৰ কৰ্তব্য পালন কৰিবৰ কাৰণে। আৰু এইপিনে ইয়াতে এই গ্ৰাউণ্ডতে এতিয়া পতাকা উত্তোলন হ'ব। তো পলে তাৰমানে কি কালিৰ পৰাই কৈ আছিলে মানে মই যামেই আৰু অন্যখন তাৰমানে তাক স্কুলত যাবৰ সময়ত মাতি থাকিলে সি নুঠে। আজি তাক এবাৰ কোৱাৰ লগে লগে সি জাপ মাৰি উঠিছে, মানে আহিবই সি। আৰু দেখা নাছিলে ন আগে পিছে এনেকুৱা, অহা নাছিলে তাৰমানে স্কুলত, যোৱা বছৰো অহা নাছিলে। তো এইবাৰ তাক সেইকাৰণে লৈ আহিলোঁ। এয়া পতাকা উত্তোলন কৰিছে অধ্যক্ষ মহাদেৱে। আৰু এই স্বাধীনতা দিৱসৰ প্ৰাৰ্থনাত আজি এই শুভ মুহূৰ্তত যিসকল বীৰ শ্বহীদৰ আত্মবলিদানৰ কাৰণে আমি স্বাধীনতা লাভ কৰিছোঁ, সেইসকল বীৰ শ্বহীদক এইপিনে স্কাউটৰ ল'ৰাসকলে তেওঁলোকৰ কলা প্ৰদৰ্শন কৰি আছে সকলোৰে সন্মুখত, এনেদৰে তিৰংগা পতাকাৰ তলত। আৰু এনেদৰে চলি গৈ আছে সকলোখিনি কাৰ্যসূচী। ভাল লাগিছে চাই পেলাই। পলৰ একদম পূৰা মানে আজি খুচিতে ক'ব নোৱাৰা হৈছে আৰু মানে সি বহুত দিনৰ পৰা ভাবি আছিল ন আহিম বুলি, বহুত দিনৰ পৰা কৈয়ে আছিলে, কিন্তু পিছে কি হ'ব, আহিলে কি হ'ব, লগৰখিনি মানে তাক লগে পোৱা নাই। ইয়াতে ভিৰৰ মাজত সোমাই আছে, ক'ত বা আছে বিচাৰিব লাগিব। আৰু খুব ৰ'দ পৰিছে ইয়াতে গ্ৰাউণ্ডত, সেইকাৰণে মানে কি তাক অলপমান ছাইড কৰি লৈ আহিছোঁ। তাৰ অলপমান গাটো দুৰ্বল হৈ থাকে তো তাৰমানে ধূলি বেছি খালে আৰু ৰ'দে এনেকৈ কৰি মানে বেছি দেৰি ৰ'দত তেনেকৈ ৰাখিব নিবিচাৰোঁ আৰু তাক। মানে তাৰ ফটকৈ মানে কি কিবা নহয় কিবা চৰ্দি মানে লাগিবই, সেইটো কাৰণে তাক অলপমান আঁতৰলৈকে লৈ আহিছোঁ। ইয়াতে সি বিচাৰি আছে, 2-এজনক পাইছে, বাকীকেইজনক পোৱা নাই, সেইকাৰণে তাৰো মনটোও বেয়া। আৰু এইপিনে এতিয়া টাইম হৈ গ'ল আমাৰ ঘৰত পদূলিত জাতীয় পতাকা তিৰংগা পতাকাৰ উত্তোলন কৰা। আমি স্কুলৰ পৰা আহিলোঁ, স্কুলৰ পৰা আহি পেলাই এতিয়া ঘৰৰ পদূলিত উত্তোলন কৰোঁ, কাৰণ যাওঁতে আমাৰ সময় নহ'ল। সময় হ'লে যাওঁতেই কৰি থৈ গ'লোহেঁতেন, কিন্তু সময় নহ'ল। সময় নোহোৱাৰ কাৰণে
আহি পেলাই স্কুলৰ পৰা আহিলোঁ, আহি পেলাই তাৰপিছতহে পতাকাখন উত্তোলন কৰিলোঁ ঘৰৰ পদূলিত। আৰু এইখন পতাকা থাকেই আমাৰ লগতে, আৰু আমি প্ৰত্যেক বছৰে এইখন পতাকাকে লগাওঁ। দেউতাই আনিছিলে, অফিচত থাকোঁতে দেউতাই অফিচৰ কাষতে খাদী গ্ৰামোদ্যোগৰ বিভাগটো আছে, তাৰ পৰা এইখন আনিছিলে আৰু খুব ধুনীয়া ভাল পতাকা, সেইকাৰণে ঘৰতে ৰাখি থওঁ। আৰু প্ৰত্যেক বছৰে তাৰমানে 26 জানুৱাৰী হওক বা 15 আগষ্ট মানে গণৰাজ্য দিৱস হওক বা স্বাধীনতা দিৱস হওক, এইখনকে আমি ঘৰৰ পদূলিত উত্তোলন কৰোঁ মানে। তো ঘৰতো লগালোঁ, পলে চাই আছে, খুব ভাল পাইছে সিও। ডাঙৰ হ'লে সিও লগাব। এতিয়া বাৰু সি লগ নাপায়, সেইকাৰণে সি ওপৰত এনেদৰে লগাব নোৱাৰে, কিন্তু ডাঙৰ হ'লে সিও লগাব, আগভাগ ল'ব। এই তিৰংগা পতাকা খুব ভাল পায়। মানে তিৰংগা পতাকা বুলি নহয়, এই আৰ্মি পুলিচ এনেকুৱা ধৰণৰ তাৰমানে যিখিনি ডিফেন্সৰ মানুহখিনি আছে বা হেৰিখিনি আছে, তেওঁলোকক খুব ভাল পায় আৰু সন্মান কৰে, আৰু তেওঁলোকৰ সেই ইউনিফৰ্মযোৰক সন্মান কৰে। সেইটো কাৰণে ভাল লাগে, মানে ভাল পায় সি কিবা এটা। আৰু এইপিনে হৈ গ'ল আমাৰ পতাকা উত্তোলন কৰিলোঁ। পতাকা উত্তোলন কৰি এতিয়া আমি সন্মান প্ৰদৰ্শন কৰিম। আমি দুয়ো ৰৈ লৈছোঁ আমাৰ সন্মান প্ৰদৰ্শন জাতীয় পতাকাক। তো আমাৰ এইখিনি জাতীয় পতাকাৰ কামখিনি হ'ল আৰু। পতাকা উত্তোলনৰ দৃশ্যসমূহ আপোনালোকে দেখিলে, প্ৰথমতে স্কুলত আৰু তাৰপিছত ঘৰত। তো এতিয়া ওলাই যাওঁ, অকণমান বন্ধুবৰ্গৰ লগত ফোন কৰিলে, তো তাৰপিছত পিছত আগতে ওলাই যাওঁ। হঠাৎ কৰা প্লেনিং মানে হঠাতেই এনেই ওলাই আহিলোঁ আৰু। আজি 15 আগষ্ট, চাৰিওফালে চব বন্ধ, একো নাই। চ' লগ দুজনক লগত লৈ পেলাই আমি 4জনে এখন গাড়ী লৈ পেলাই এনেই ওলাই আহিলোঁ আৰু। একো বিশেষ একো কৰিব লগা একো নাই, এনেই ওলাই আহিলোঁ। জাষ্ট খালি অলপমান ফুৰি আহোঁ বুলি, মাইণ্ডটো ফ্ৰেছ কৰোঁ, অলপমান ৰিলেক্স হওঁ বুলি ওলাই আহিলোঁ। তো এইপিনে আহি আছোঁ আমি পবিতৰা অভিমুখে। তো পবিতৰা যাম বুলি ভাবিছিলোঁ, কিন্তু চাওঁ যোৱা হয়নে নহয়। এইপিনে ওপৰৰ পৰা বতৰটোও খুব বেলেগ ধৰণৰ হৈ আহিছে, ভিতৰৰ পৰা চাই আছোঁ। তো পবিতৰালৈকে যোৱা নহ'ব চাগে। আৰু এইপিনে এইটো ৰাস্তাৰে আমি আকৌ ভিতৰলৈকে সোমোৱাই দিলোঁ। নদীটো দেখা পাই পেলাই যে নদীৰ পানী অকণমানকৈ চাই যাওঁ বুলি, কিমান পানী বাঢ়িছে বা জানো। আৰু এইটো জেগাটো হৈ গ'ল, আমি লাষ্ট টাইম পিকনিক আহিছিলোঁ যে, আপোনালোকে ভিডিঅ'ত দেখা পাইছেই, পিকনিক আহিছিলোঁ ডিচেম্বৰ মাহত। তো সেই পিকনিকত যিটো জেগাত আহিছিলোঁ, সেই জেগাখিনিয়ে, সেই লোকেশ্যনটোৱে। তো সেই লোকেশ্যনটোতে আহিলোঁ, আহি পেলাই ধূলি উৰি আছে চাৰিওফালে, গাড়ীৰ পৰা ওলাবও মন যোৱা নাই। তথাপিও এনেই ওলাই পেলাই নদীৰ পাৰলৈকে যাই পেলাই পানী কিমান আছে, পানী কেনেকুৱা ধৰণৰ পানী বাঢ়িছে এইখিনি চাওঁ বুলি ইয়াতে গাড়ীখন নমাই দিলোঁ। নমাই দি পেলাই এতিয়া নদীৰ কাষলৈকে যাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক, নদীৰ কাষলৈকে যাব পাৰোঁ নে নোৱাৰোঁ, আৰু কেনেকুৱা পানী বাঢ়িছে। যদি নদীৰ কাষলৈকে যাব পাৰোঁ, নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে পানী কিমানখিনি বাঢ়িছে। আৰু যাই আছোঁ এনেকৈ কৰি অলপ আগুৱাই। এইকেইদিন বৰষুণ দি আছিলে, বৰষুণ দিয়াৰ কাৰণে এয়া বালিমাটিখিনি অলপমান মানে বহি গৈছে, বোকাৰ নিচিনা হৈছে। তো আমাৰ সৰু গাড়ী লৈ আহিছোঁ, সৰু গাড়ীখন অলপমান দিগদাৰী পাই আছে যাবলৈ। তথাপিও মানে অলপ চেষ্টা কৰি পেলাই আগুৱাবলৈ চেষ্টা কৰি আছোঁ, গৈ আছোঁ। আৰু গৈ পেলাই ইয়াতে বহুত মানুহ আহিছে, চব মানে ৰেলী। আজিতো আৰু এই গাড়ী লৈ পেলাই বা বাইক লৈ পেলাই এনেকৈ ৰেলী কৰা এটা আছেই পৰম্পৰা। তো ৰেলীত ওলাইছে সকলোৱে, আৰু অলপ সময় জিৰণিৰ কাৰণে এনেদৰে নদীৰ পাৰত আহি পেলাই বহিছে সকলোৱে। তো ইয়াতো আজিও সেই পিকনিক, আমাৰ ডিচেম্বৰ মাহত যেনেকুৱা পিকনিক হয় সেনেকুৱা টাইপ লাগিছে আজি। এয়া চাওক সন্মুখত নদী পাই গ'লোঁ, আৰু আমি আহি পেলাই নাপাম বুলি ভাবিছিলোঁ, কিন্তু পাই গ'লোঁ। এতিয়া আমি বাহিৰত ওলাই পেলাই নদীৰ পানী উপভোগ কৰিম। এয়া নদীৰ পানী চাওক কিমান বাঢ়িছে মানে ফেনে ফুটুকাৰে আগবাঢ়ি গৈ আছে নদীখন। কিমান পানী, মানে ওচৰত যাবৰ কাৰণে ভয় লগা নিচিনা হৈছে। মানে ওচৰলৈকে পানীৰ শব্দ, এতিয়া আপোনালোকে জাষ্ট ভিডিঅ'টোহে দেখি আছে, শব্দটো শুনা নাই। কিন্তু আমি যেতিয়া গৈছোঁ ওচৰলৈকে, খুব মানে ভয়ানক শব্দ পানীৰ, ইমান ঢৌ। আৰু তাতে বতাহ মাৰি আছে, ফেৰফেৰীয়া বতাহ। দেখিছে নে পিছফালে ধূলি। এই দুখন গাড়ী আমি লৈ আহিছিলোঁ, অলপমান ভোক লগা দেখা পাই এতিয়া পৰঠা আৰু ঘুগুনি অলপমান খাই লৈ পেলাই বৰুণ দেৱতাৰ আশীৰ্বাদ আহিছে, বৰষুণ পৰিলে। এতিয়া আমি বৰষুণৰ কাৰণে মানে কি আগুৱাই নাযাওঁ বুলি ভাবিছোঁ, অলপ সময় জিৰণি লওঁ। কাৰণ যিহেতু আমি তাতেই অলপমান জিৰাম বুলি ভাবিছিলোঁ নদীৰ পাৰতে, তথাপি মানে তাত নোহোৱা দেখা পাই আমাৰ ইয়াৰে ওচৰতে নদীৰ পাৰৰ পৰা অলপমান আহি পেলাই ওচৰতে আমাৰ
লগৰ এজন লগৰ মানে ঠিক লগৰ নহয় দাদা হিচাপৰে হয় তেখেতৰ ৱৰ্কশ্বপ এটা আছে এয়া মাৰুতি সুজুকিৰ ৱৰ্কশ্বপ তো ইয়াতে ভাবিলোঁ ইয়াতে অলপমান ৰেষ্ট লওঁ তো বাহিৰত দেখিছে নাই দাৰৱান ৰখি আছে হেল্ল' দাৰৱান তো ভিতৰলৈকে গ'লোঁ তো বৰষুণৰ কাৰণে ইয়াতে অলপমান ৰেষ্ট লওঁ বুলি ভাবিছোঁ তো ইয়াতে অলপমান জিৰাই মেলি আমি যাম আৰু বাহিৰত এয়া দেখিছে নাই তেওঁলোকৰ সা সৰঞ্জাম গাড়ীৰ কাম কৰাৰ কাৰণে সা সৰঞ্জামখিনি আৰু ভিতৰলৈকে আহি পেলাই কি দেখোঁ ইয়াতে তেওঁলোকৰ আজি খানাৰ আয়োজন চলি আছে গেৰেজৰ ভিতৰতে খানাৰ আয়োজন আৰু খানাৰ আয়োজনত কি এপিনে গাহৰি বইল হৈ আছে আমি আহিম বুলি গম নাপায় আৰু এইপিনে চিকেন বোলে ফ্ৰাই কৰিব এই চিকেন ফ্ৰাইও হৈ আছে একচুৱেলি আমি আহিম বুলি গম নাপাইছিলে আমি আহিম বুলি গম নাপায় আৰু আমি কোৱাও নাছিলোঁ যে আমি আহি আছোঁ বুলি আৰু তেখেতৰ তাতে অহাৰ আমাৰ একো প্লেনিঙো নাছিলে কিন্তু হঠাৎ বৰষুণৰ কাৰণে সোমালোঁ যদি টেষ্ট কৰি যাম অলপমান ইমান দূৰলৈকে আপোনালোকে ভিডিঅ'টো চালে যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন দৰ্শকসকলে যিসকলে চাই আছে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই আৰু এইপিনে এতিয়া 15 আগষ্টৰ স্পেচিয়েল বিৰিয়ানী মানে আজি চিকেন নাই পোৱা তো অনা নাই দাদাহঁতে কেনেকৈ মেনেজ কৰিছে ক'ব নোৱাৰোঁ তো ঘৰতে এগ আছিলে কণী দি বিৰিয়ানী বনাইছে তো আজি 15 আগষ্টৰ স্বাধীনতা দিৱস হিচাপে আমাৰ ঘৰত এয়া এগ বিৰিয়ানী মানে কণী বিৰিয়ানী আৰু এইটো দিনতে মই যেতিয়া আহি পালোঁ ঘূৰি ফুৰি পেলাই আহি পালোঁ 3:30 বাজিছে আহি পাওঁতে আৰু তেতিয়া ঘৰত আহি পেলাই এয়া বিৰিয়ানী ধুনীয়াকৈ বিৰিয়ানী বনাই থৈ দিছে তো বিৰিয়ানী খাওঁ খাই পেলাই অকণমান ৰেষ্ট লওঁ